আমাৰ তো হ্যান্ডওভাৰ কৰিছে আজি ৰামদিয়া পুলিচে আউটপোষ্টে কিন্তু এটাই বিষয় হ'ল যে যিসকল তাত ধৰিছিলে সিহঁতে যি বস্তু পাইছে তাতে ডিষ্ট্ৰয় কৰি দিছে তাৰ কোনো চিজ নাই নীল কৰি দিছে আমাৰ কাৰণে এইটো ডাঙৰ এটা হৈ গৈছে চিজ আইটেম নাইকিয়া হৈ গৈছে আৰু আমি চাওঁ কি প্ৰডিউচ কৰি কোৰ্টে কি কয় বিভিন্ন অঞ্চলত আমি আজি মহিলাসকলৰ লগত কথা পাতিছোঁ তেখেতলোকে কৈছে আমি সহায় কৰিম কৈছে আমি নেক্সট যেতিয়া ডিউটি কৰিম তেখেতলোকক সহায় লৈ আমি যিবিলাক ঘাটি আছে ইয়াত এইবিলাক ঘাটিত আমি ৰেড কৰিম ইয়াত বহুত বছৰৰ পৰাই চলি আছে মদৰ উৎপাদটো মানে বহুতেই বেছি এনেকৈ আগৰ পৰাই ধৰা যায় আছে তাৰপিছত ইয়াতে আউটপোষ্টত মানে দিয়া যায় আসামীবিলাক দিয়া যায় আকৌ নেক্সট দিনা মানে পইচা পাতি লৈ পেলাই এনেকৈ এৰি দিয়া যায় যোৱাকালি এনেকৈ আকৌ হাতেলোতে ধৰা পেলোৱা গ'ল তাৰপিছত এনেকৈ থানাত দিয়া গতোৱা হ'ল আজি আৰু এইখিনি মানে এই আবকাৰী বিভাগ আহি পেলাই যিখিনি আমাক সহায় সহযোগ কৰিলে আৰু মহিলাখিনি তাক লৈ বহুতখিনি আনন্দিত হৈছোঁ যাতে তেওঁলোকে উচিত শাস্তি পায় বেপাৰী কেইজনে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ